জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ আহিছিল বিকাশ নেৱাৰ নামৰ এই যুৱকজন আৰু তেখেতে কি কৰিলে 1 ঘণ্টা 7 মিনিট সময় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন ৰেকৰ্ড কৰিলে আৰু ৰেকৰ্ড কৰি থকাৰ সময়ছোৱাত কাষতে এজন বহি থকা দৰ্শকে তেওঁ মন কৰি আছিল আৰু ভাবিছিলে যে তেওঁ মোবাইলটো অফ কৰি দিব হয়তো ৰেকৰ্ড নকৰিব কিন্তু তেওঁ 1 ঘণ্টা 7 মিনিট সময় ৰেকৰ্ড কৰিলে ৰেকৰ্ড কৰাৰ পিছত যেতিয়া তেওঁ ৰেকৰ্ড শেষ হ'ল যেতিয়া সিনেমাখন শেষ হৈ গ'ল তাৰ পিছত এই যিগৰাকী ব্যক্তি কাষত বহি আছিল তেওঁ আহি ধৰিলেহি আৰু কৈছে যে কিয় আপোনালোকে সিনেমাখন ৰেকৰ্ড কৰিলে কিয় আপুনি এনেকুৱা কাম কৰিলে কাৰণ আপোনাক বাৰে বাৰে যেটো কোৱা হৈছিল সিনেমা হলৰ কৰ্তৃপক্ষই যেটো কৈছে যে কোনো ধৰণৰ সিনেমা যাতে আপোনালোকে ৰেকৰ্ড নকৰে অকল জুবিন গাৰ্গৰ সিনেমা বুলি নহয় বাকি সিনেমা বিলাকৰ ক্ষেত্ৰতো কৈয়ে থাকে যে আপোনালোকে সিনেমাখন কেতিয়া মোবাইলত ৰেকৰ্ড নকৰিব আৰু তেনেস্থলত এইগৰাকী যুৱকে যেটো ৰেকৰ্ড কৰিলে ই আসলে যুৱক বুলি ইয়াক আসলে যুৱক বুলি ক'ব নাই এটা দালাল হয় কাৰণ দালালে হেনুকা ধৰণৰ কাম কৰে কাৰণ এই দালালটো হয়তো সম্ভৱ তেওঁ সিনেমাখন ৰেকৰ্ড কৰি হয়তো সোশ্যাল মিডিয়াত এৰি দিলেহেঁতেন কিন্তু এই ব্যক্তিজনে যেটো সেই মুহূৰ্তত দেখা পোৱা কাৰণে তেওঁ ধৰা পৰিলে যদি নেদেখা হলে হয়তো জুবিন গাৰ্গৰ সিনেমাখন হয়তো সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিলেহেঁতেন 1 ঘণ্টা 7 মিনিট কম নহয় গতিকে এই যুৱকজনে উচিত শাস্তি পোৱাটো আমি বিচাৰিছো এই ক্ষেত্ৰত যেটো প্ৰশাসনে যেটো ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় যে সোশ্যাল মিডিয়াত যেটো এই ভিডিঅ'টো ভাইৰেল পৰিছে আপোনালোকৰ যদি কিবা ক'ব লগা আছে জুবিন গাৰ্গৰ যদি আপুনি অনুৰাগী তেতিয়া হলে জনাওক কমেন্টত কি ক'ব লাগে কি ব্যৱস্থা ল'ব লাগে এইজন ব্যক্তিৰ ক্ষেত্ৰত ৰেকৰ্ডিং কৰিব নালাগে আৰু সবতকৈ ডাঙৰ এখন জুবিনদাৰ শেষ চিনেমা আপুনি কিয় ৰেকৰ্ডিং কৰিলে মই আপোনাক নটিচ কৰি আছো মই নটিচ কৰা আপুনি মনো কৰিছে কিন্তু আপুনি মোবাইলটো এনেকৈ ৰাখিলে মই ভাবি আছিলো আপুনি কেতিয়া সিনেমাখন চেজ হ'ব আৰু আপুনি কেতিয়া মোবাইলটো মোৰ কথাটো কনফাৰ্ম হয় নে নহয় মই আপোনাক চাবলৈ ৰৈ আছিলো নাই পুলিচক ইনফৰ্ম কৰিব মানে এইটো কথাই এইটো নাপায় আপোনাৰ ভুল হোৱাটো এতিয়া মই একো কৰিব নোৱাৰিম আপোনাৰ মোবাইলত আছে কি বুলি কয় চিনেমা হলৰ কৰ্তৃপক্ষক মই অলৰেডি কথাটো জনাইছো তেওঁলোক আহিব প্ৰশাসনৰ মানুহ আহিব তাৰপিছত আপোনালোকে কি কথা পাতি ল'ব তাত মোৰ ক'বলগীয়া একো নাই মোৰ সন্মুখত আপুনি যি কৰিলে নহ'ব এখন সমাজ আছে আপুনি বেয়া নাপাব মই একো কৰিব মই নাচামেই নহয় ৰেকৰ্ডিং মই কিয় চাম আপোনালোকৰ হলৰ প্ৰশাসনৰ কি বুলি কয় হলৰ কৰ্তৃপক্ষক মাতক তেওঁলোকে প্ৰশাসনৰ লগত কথা পাতিব কি কৰে আপোনাৰ ব্যৱস্থা কৰা হ'ব বিকাশ নেৱাৰ আজি কি বুলি কয় TNZ কি বুলি মিছন চাৰিআলি TNZ চিনেমা হলত সন্ধিয়া 7:30 বজাৰ পৰা চিনেমাখন আৰম্ভ হৈছে মই বহি আছিলো মোৰ সিট নম্বৰ আছিলে F2 আমাৰ 3টা সিট F2 3 4 এনেকৈ 3টা সিটত আমি বহি আছিলো মই বহিতে মই F2 কে নম্বৰ F2 বহি থাকোঁতে F1 আপোনাৰ নামটো কি বিকাশ নেৱাৰ নামৰ দাদাজনে প্ৰায় 1 ঘণ্টা কিমান মিনিট মই তেওঁৰ মোবাইলটো চাই আছো নটিচ কৰি আছো যে তেওঁ কেতিয়া মানে সিনেমাখন শেষ হ'ব কেতিয়া মোবাইলটো তেওঁ বন্ধ কৰিব তেওঁ লগে লগে মোবাইলটো বন্ধ কৰিছে মই লগে লগে ধৰিছো 1 ঘণ্টা 7 মিনিট সময় মই থুলমুলকে দেখিলো 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে আপোনাৰ নামটো কি বিকাশ নেৱাৰ এফালে চাই কওক বিকাশ নেৱাৰ হয়নে নাই আপুনি কিয় কৰিলে কামটো আপুনি ৰেকৰ্ডিং কিয় কৰিছে বাৰে বাৰে কৈ থকা হৈছে যে ৰেকৰ্ডিং কৰিব নালাগে ৰেকৰ্ডিং নকৰিব আপুনি কিয় ৰেকৰ্ডিং জনা নাছিলে আপুনিও ইমোচন নাই আপোনাৰ এখন জুবিনদাৰ আপোনাৰ ইমোচন আছে নাই এখন জুবিনদাৰ আপুনি 1 ঘণ্টা চাবলৈ মোৰ ঠিক আছে আপুনি চাইছে আপুনি ৰেকৰ্ডিং কিয় কৰিছে আপোনাক বাৰে বাৰে চিনেমাখন আৰম্ভ হোৱাৰ আগতেও পুলিচ প্ৰশাসনৰ এজন বিষয়াই তাক কৈছে যে কৰিব নালাগে জুবিনদাৰ শেষ ৰেকৰ্ডিং কৰিব নালাগে আৰু সবতকৈ ডাঙৰ এখন জুবিনদাৰ শেষ চিনেমা আপুনি কিয় ৰেকৰ্ডিং কৰিলে মই আপোনাক নটিচ কৰি আছো মই নটিচ কৰা আপুনি মনো কৰিছে কিন্তু আপুনি মোবাইলটো এনেকৈ ৰাখিলে মই ভাবি আছিলো আপুনি কেতিয়া চিনেমাখন চেজ হ'ব আৰু আপুনি কেতিয়া মোবাইলটো মোৰ কথাটো কনফাৰ্ম হয় নে নহয় মই আপোনাক চাবলৈ ৰৈ আছিলো নাই পুলিচক ইনফৰ্ম কৰিব এইটো কথাই এইটো নাপায় আপোনাৰ ভুল হোৱাটো এতিয়া মই একো কৰিব নোৱাৰিম আপোনাৰ মোবাইলত আছে কি বুলি কয় চিনেমা হলৰ কৰ্তৃপক্ষক মই অলৰেডি কথাটো জনাইছো তেওঁলোক আহিব প্ৰশাসনৰ মানুহ আহিব তাৰপিছত আপোনালোকে কি কথা পাতি ল'ব তাত মোৰ ক'বলগীয়া একো নাই মোৰ সন্মুখত আপুনি যি কৰিলে নহ'ব এখন সমাজ আছে আপুনি বেয়া নাপাব মই একো কৰিব মই নাচামেই নহয় ৰেকৰ্ডিং মই কিয় চাম
আপোনালোকৰ হলৰ প্ৰশাসনৰ কি বুলি কয় হলৰ কৰ্তৃপক্ষক মাতক তেওঁলোকে প্ৰশাসনৰ লগত কথা পাতিব কি কৰে আপোনাৰ ব্যৱস্থা কৰা হ'ব বিকাশ নেৱাৰ আজি কি বুলি কয় TNZ কি বুলি মিছন চাৰিআলি TNZ চিনেমা হলত সন্ধিয়া 7:30 বজাৰ পৰা চিনেমাখন আৰম্ভ হৈছে মই বহি আছিলো মোৰ সিট নম্বৰ আছিলে F2 আমাৰ তিনিটা সিট F234 এনেকে তিনিটা সিটত আমি বহি আছিলো মই বহিতে মই F এটো কে নম্বৰ F2 বহি থাকোতে F1 ৰ আপোনাৰ নামটো কি বিকাশ নেৱাৰ নামৰ দাদাজনে প্ৰায় 1 ঘণ্টা কিমান মিনিট মই তেওঁৰ মোবাইলটো চাই আছো নটিচ কৰি আছো যে তেওঁ কেতিয়া মানে চিনেমাখন শেষ হ'ব কেতিয়া মোবাইলটো তেওঁ বন্ধ কৰিব তেওঁ লগে লগে মোবাইলটো বন্ধ কৰিছে মই লগে লগে ধৰিছো 1 ঘণ্টা 7 মিনিট সময় মই থুলমুলকে দেখিলো 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে আপোনাৰ নামটো কি বিকাশ নেৱাৰ এফালে চাই কওক বিকাশ নেৱাৰ হয়নে নাই আপুনি কিয় কৰিলে কামটো স্যার মোক ভাল লাগিছে কাৰণ ফিল্ম না আপুনি ৰেকৰ্ডিং কিয় কৰিছে বাৰে বাৰে কৈ থকা হৈছে যে ৰেকৰ্ডিং কৰিব নালাগে ৰেকৰ্ডিং নকৰিব আপুনি কিয় ৰেকৰ্ডিং কৰিছিলো চাই কাৰণ ভুল হৈছে এই জনা নাছিল আপুনিও ইমোশন নাই আপোনাৰ এখন জুবিন দা আপোনাৰ ইমোশন আছে নাই এখন জুবিন দা জানে নাই দাদা আপুনি 1 ঘণ্টা চাবলৈ মোৰ হিতে না ঠিক আছে আপুনি চাইছে আপুনি ৰেকৰ্ডিং কিয় কৰিছে আপোনাক বাৰে বাৰে চিনেমাখন আৰম্ভ হোৱাৰ আগতেও পুলিচ প্ৰশাসনৰ এজন বিষয়াই তাক কৈছে যে কৰিব নালাগে